আৰ্জেণ্টিনাত মেছিৰ বাবে এটা নিয়ম আনিব লগা হৈছিল। নতুনকৈ জন্ম পোৱা কোনো ল'ৰা ছোৱালীৰ নাম যাতে মেছি ৰখা নহয়, সেই কথা প্ৰশাসনে কঠোৰভাৱে ঘোষণা কৰি দিছিল। সেয়া 2014 চনৰ কথা। কাৰণ মেছি নামৰ ল'ৰা ছোৱালী ইমানেই বৃদ্ধি পাইছিল যে তেওঁলোকৰ পৰিচয়ৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছিল। অৰ্থাৎ সকলো নাম একে হৈ গৈছিল। এই জনপ্ৰিয়তা অকল আৰ্জেণ্টিনাতে নহয়, সমগ্ৰ বিশ্বৰ ফুটবল ভালপোৱা মানুহৰ হৃদয় জয় কৰিছে এই মেছিয়ে। এইবাৰ বিশ্বকাপতো 38 বছৰীয়া মেছিয়ে প্ৰথম খেলতে প্ৰমাণ কৰি দেখুৱাইছে যে তেওঁ পৃথিৱীৰ শ্ৰেষ্ঠ খেলুৱৈসকলৰ মাজৰ এজন। আৰ্জেণ্টিনা আলজেৰিয়াৰ মাজত হোৱা মেটছত তেওঁ 3টা গ'ল দি হেট্ৰিক কৰিলে। বিশ্বৰ খুব কম খেলুৱৈ আছে যিয়ে ৱৰ্ল্ড কাপৰ এখন মেটছত এনেকৈ হেট্ৰিক কৰিছে। 2006 চনৰ বিশ্বকাপত তেওঁ প্ৰথম গ'লটো দিছিল। 2010 চনত খেলিলে, 14ত খেলিলে, 18, 22। এইবাৰ 2026 চনতো তেওঁ দুভৰিৰ যাদু দেখুৱাইছে। কিন্তু তেওঁৰ জীৱনতো সংঘাত আছিল, বাধা আছিল, সংঘৰ্ষ আছিল। আৰু সংঘাত নোহোৱাকৈ কোনো ইমান ডাঙৰ মানুহ হ'ব নোৱাৰে। এইখন হ'ল আৰ্জেণ্টিনা, ছাউথ আমেৰিকাত আছে। ছাউথ আমেৰিকাৰ তলৰ ফালে আছে। তাৰ ওপৰত এইখন হ'ল ব্ৰাজিল, মানে পেলে, ৰোনাল্ডো, ৰোনাল্ডিনহো, নেইমাৰৰ দেশ। এই দক্ষিণ আমেৰিকাত অৱশ্যে কেইখনমান দেশে আছে, মানে মনত ৰাখিবলৈ সহজ। ওপৰৰ ফালে আছে এইফালে ভেনিজুৱেলা, কলম্বিয়া, আৰু এইফালে আছে ইকুৱেডৰ, পেৰু, বলিভিয়া, পাৰাগুৱে। এইখন আৰ্জেণ্টিনাতে জন্ম লিঅ'নাৰ্ডো মেছিৰ 1987ত। তাৰ এবছৰ আগতে আৰ্জেণ্টিনা ফিফা বিশ্বকাপত চেম্পিয়ন হৈছিল। তেতিয়া আছিল মাৰাডোনা। এই মেছিৰ দেউতাকে ষ্টীল ইণ্ডাষ্ট্ৰি এটাত শ্ৰমিক হিচাপে কাম কৰিছিল। অৰ্থাৎ পৰিয়ালটো খুব দুখীয়া পৰিয়াল। 5 বছৰ বয়সৰ পৰাই তেওঁ ফুটবল ল'লে আৰু ওচৰৰে ক্লাবত খেলিবলৈ আৰম্ভ কৰিলে। আৰু সৰুতে ইমান ভাল খেলিছিল যে ল'ৰাটোৰ খেল চাবলৈ দূৰৰ পৰা মানুহ আহিছিল। আৰু 9 বছৰ বয়স পাই মানে ইমানে ভাল খেলিবলৈ ল'লে যে যদি ভৰিত এবাৰ বল আহে তেনেহ'লে 15 মিনিটলৈ কোনেও সেই বল চুব নোৱাৰিছিল। মেছি যে এজন ভাল ফুটবলাৰ হ'ব সেয়া তেওঁৰ আইতাকৰ সপোন আছিল। আইতাকে বিচাৰিছিল যে মেছিয়ে ফুটবল খেলক। আৰু লাহে লাহে সেই 9 বছৰীয়া ল'ৰাজন ভাল খেলুৱৈ হৈ উঠিবলৈ ধৰিলে। মাক দেউতাকৰ বিশ্বাস হৈছিল যে ফুটবলটো লৈয়েই ল'ৰাই কিবা এটা কৰিব। কিন্তু কি হ'ল, 11 বছৰ বয়সত ল'ৰাজনৰ গ্ৰ'থ হৰম'ন ডেফিচিয়েঞ্চি নামৰ ভয়ানক বেমাৰ এটাই পালে। চিকিৎসকে ক'লে যে ল'ৰাটোৰ গ্ৰ'থ শ্ল' হৈ যাব, ওখ নহ'ব। কিন্তু ফুটবল খেলত হাইটটো দৰকাৰী। এই বেমাৰৰ চিকিৎসা খুব খৰচী আছিল আৰু দৈনিক ভৰিত ইনজেকশ্যন ল'ব লগা হৈছিল, যিটো আছিল বৰ কষ্টকৰ। 7 দিন এখন ভৰিত ল'ব লগা হৈছিল আৰু 7 দিন আন এখন ভৰিত ল'ব লগা হৈছিল। আৰু সেই চিকিৎসাৰ নামত মাহে প্ৰায় $1500 খৰচ হৈছিল। মানে ধৰক বৰ্তমানৰ হিচাপত প্ৰায় 1,40,000 টকা। কেইবছৰমান এনেকৈ চিকিৎসা চলিল। ফলত ঘৰখনৰ আৰ্থিক অৱস্থা খুব বেয়া হৈ পৰিল। যিহেতু দেউতাক আছিল ফেক্টৰীৰ সাধাৰণ এজন কৰ্মচাৰী। কিন্তু এনেকুৱা এটা পৰিস্থিতিতো মেছিয়ে ফুটবল নেৰিলে আৰু প্ৰেক্টিছ কৰি থাকিল। মনোবল বহুবাৰ ভাগিল, কিন্তু চেষ্টা এৰি নিদিলে। আৰু লাহে লাহে তেওঁ খেল উন্নত কৰি গৈ থাকিল। মানুহৰ কষ্ট দেখি ওপৰত থকা জনেও কেতিয়াবা অকণমান মিলাই দিয়ে। কয় নহয়, যদি কোনোবাই এটা কাম সঁচা অন্তৰেৰে কৰিছে, হৃদয়ৰ পৰা কৰিছে, সম্পূৰ্ণ কষ্ট কৰিছে, তেতিয়াহ'লে চাৰিওফালৰ পৰিৱেশ পৰিস্থিতিও মানুহজনক সহায় কৰিবলৈ আৰম্ভ কৰে। দেউতাকে অভাৱৰ মাজতো খেলিবলৈ দৰকাৰী হোৱা খেলৰ সামগ্ৰী আনি দিছিল। কোনোবা এজনে কৈছিল, দেউতাৰ পকেট খালী তথাপিও মানা নকৰে। আৰু দেউতাতকৈ ধনী মানুহ মই ক'তো দেখা নাই। নিজৰ ল'ৰা ছোৱালীক লৈ দেউতাকৰ যি সংঘৰ্ষ, মেছিৰ দেউতাকেও তাকেই কৰিছিল। বয়স তেতিয়া তেওঁৰ 13 বছৰ। ইফালে বেমাৰৰ চিন্তা, খৰচ কৰিবলৈ পইচা নাই। স্থানীয় যিবোৰ ফুটবল ক্লাব আছে সেইবোৰেও চিকিৎসাৰ খৰচ বহন কৰিব নোৱাৰে। আৰু তেতিয়া সেই মেছিৰ কথা, অৰ্থাৎ মেছিৰ খেলৰ কথা গৈ পালে স্পেইনৰ বাৰ্চিলোনালৈ। তাত আলোচনা হ'ল এজন ল'ৰা আছে নাম মেছি। বৰ আচৰিত খেলা দেখুৱাই ল'ৰাজনে, খুব টেলেণ্টেড, ভৱিষ্যতে উন্নতি কৰাৰ আশা আছে। সেই ল'ৰাজনক আমি ল'ব পাৰোঁ, এনেকৈ আলোচনা চলিল। সেই সময়ত বাৰ্চিলোনা ফুটবল ক্লাবে টেলেণ্টেড ল'ৰা বিচাৰি আনি ট্ৰেইনিং দিছিল। সেই বাৰ্চিলোনাখন আছে ইয়াত আৰু আৰ্জেণ্টিনাখন আছে এইখিনিত। তেতিয়া মেছিৰ ফেমিলিক কোৱা হ'ল যে ল'ৰাক লৈ আহিব লাগে, ডাইৰেক্টৰে খেল চাব বিচাৰিছে। মেছি গুচি গ'ল। তাত গৈ সেই সৰু ল'ৰাটোৱে যি খেল দেখুৱালে, খেল চাই সেই খেলৰ শেষত ডাইৰেক্টৰজনে সন্মুখত থকা এখন টিচু পেপাৰতে এগ্ৰিমেণ্ট ছাইন কৰি দিলে। আন পেপাৰ আৰু বিচাৰি নাথাকিল। আৰু ফেমিলিক কোৱা হ'ল যে গোটেই ফেমিলিটো বাৰ্চিলোনালৈ আহিব লাগে। ল'ৰাৰ দায়িত্ব আমাৰ, চিকিৎসাৰ খৰচো আমাৰ ক্লাবে কৰিব। মেছি এটা ডাঙৰ সুযোগ পালে। আমি ঘৰ এৰি ল'ৰা ছোৱালীক লৈ যদি যোৰহাট, লখিমপুৰ, বৰপেটা, নলবাৰীৰ পৰাও যদি গুৱাহাটীলৈ যাব লাগে, তথাপিও হাজাৰবাৰ চিন্তা কৰিব লাগে, কেতিয়াবা অসম্ভৱ যেন হৈ পৰে। তেনে ক্ষেত্ৰত ভাবক, ল'ৰাৰ বাবে গোটেই ফেমিলি এখন দেশৰ পৰা আন এখন দেশলৈ শ্বিফ্ট হোৱাৰ কথাটো। এই ল'ৰা ছোৱালীৰ সফলতাৰ ক্ষেত্ৰত মাক দেউতাকৰ ত্যাগো জড়িত হৈ থাকে যথেষ্ট পৰিমাণে। মেছি এটা ডাঙৰ সুযোগ পালে।
যদি বেমাৰৰ অজুহাতত তেওঁ ফুটবলৰ পৰা আঁতৰি থাকিলহেঁতেন, যদি ভাবি ল'লেহেঁতেন শৰীৰে নামানে যদি আন কাম কৰোঁ বুলি, আৰু প্ৰেক্টিছ কৰা যদি এৰি দিলেহেঁতেন, ভৱিষ্যতে সেই সুযোগ তেওঁৰ হাতলৈ কেতিয়াও নাহিলহেঁতেন। ওপৰত থকাজনেও কেতিয়াবা মানুহক কিবা এটা বাধা দি চায়, প্ৰমাণ কৰি চায় যে ভৱিষ্যতে দিব খোজা বস্তুটো ল'বলৈ মানুহজন কিমান প্ৰস্তুত, সেই বস্তুটো মানুহজনৰ কিমান প্ৰয়োজনীয় সেইটোও পৰীক্ষা কৰি চায়, সেই বস্তুটোৰ বাবে মানুহজনে কিমান যুদ্ধ কৰিব পাৰে সেইটো জুখি চায়। দুৰ্বল মানুহৰ হাতত শক্তিশালী বস্তু এটা ভগৱানে বা ওপৰজনে কেতিয়াও নিদিয়ে। যেতিয়া বাৰ্চিলোনা ক্লাবৰ হৈ খেলিবলৈ ধৰিলে, আগৰ পৰা খেলি অহাসকলে তেওঁক অকণমান ইগন'ৰ কৰিলে। চুটি চাপৰ ল'ৰা, কিনো খেলিব বুলি ভাবি ল'লে। তেতিয়া মেছিয়ে একেবাৰে কথা নকৈছিল, খুব কম কথা কৈছিল। তেতিয়া বহুতে কৈছিল ল'ৰাজনে কথা ক'ব নাজানে। কিন্তু সেই মেছিয়ে খেলেৰে তেওঁৰ যাদু দেখুৱাই দিলে। 7 দিনত এখন ভৰিত, 7 দিনত আনখন ভৰিত ইনজেকশ্যন লৈও তেওঁ নিজৰ খেল উন্নত কৰি গৈ থাকিল। তাত তেওঁ ভাল ভাল ফুটবল তাৰকাক লগ পালে। ইফালে ফুটবল তাৰকা ৰোনাল্ডিনহোক মেছিয়ে নিজৰ ককায়েকৰ দৰে পালে। 2003 চনত 16 বছৰ বয়সতে তেওঁ বাৰ্চিলোনা টীমৰ হৈ খেলি নিজৰ ভৰিৰ যাদু দেখুৱাই দিলে। ইফালে 2005ত আৰ্জেণ্টিনাৰ হৈ খেলিলে। তেওঁৰ খেল দেখি আৰ্জেণ্টিনাৰ মহান ফুটবল তাৰকা মাৰাডোনাই ক'লে যে, যেতিয়া মই মেছিৰ খেল দেখোঁ, মোৰ পিছত এই ল'ৰাজনে এদিন দেশৰ নাম উজ্বলাব। মেছি এতিয়া মহান ফুটবলাৰ। মানুহজনৰ যদি ব্যক্তিগত জীৱনটো জুমি চাওঁ, না কাৰোবাৰ বিষয়ে বেয়াকৈ কয়, খুব জেণ্টল, না আনক কেতিয়াবা বেয়া বুলি কয়, একমাত্ৰ নিজৰ খেলত ফ'কাছ কৰে। কথাৰ বৰ বেছি প্ৰয়োজন নাই, মাত্ৰ খেলি দেখুৱাই দিয়ে। তেওঁ 5 বছৰ বয়সতে এণ্টনিলাৰ লগত চিনাকি হৈছিল। কিন্তু যিহেতু তেওঁ 13 বছৰ বয়সত স্পেইনলৈ গুচি গ'ল, তাত গৈ ছুপাৰষ্টাৰ হৈ পৰিল, পৃথিৱীৰ মানুহে তেওঁক চিনি পালে, আৰু মানুহে মাজে মাজে সোধে তেওঁৰ গাৰ্লফ্ৰেণ্ডৰ কথা। তেওঁ একো নকয়। কিন্তু 2009 চনত এখন খেলৰ শেষত হোৱা ইণ্টাৰভিউ এটাত এটা প্ৰশ্নৰ উত্তৰত কয় যে হয়, তাই আৰ্জেণ্টিনাতে থাকে। স্বীকাৰ কৰে যে গাৰ্লফ্ৰেণ্ড সেই সৰুকালৰ বান্ধৱী এণ্টনিলা। এতিয়া তেওঁলোকৰ 3টা ল'ৰা-ছোৱালী। সাংসাৰিক জীৱনতো তেওঁ খুব লয়েল। প্ৰফেশ্যনেল লাইফ, সংসাৰ, প্ৰেম সকলো বেলেঞ্চ কৰি চলে। কেতিয়াবা কি হয়, প্ৰফেশ্যনেল লাইফৰ ওপৰত বেছি গুৰুত্ব দিয়াৰ বাবে পাৰ্চনেল লাইফৰ ওপৰত প্ৰভাৱ পৰে, আৰু কেতিয়াবা তাৰ ওলোটাও হয়। কিন্তু মেছিৰ জীৱনৰ বেলেঞ্চ সাংঘাতিক। এজন ল'ৰা, যিজন ল'ৰাৰ দেউতাকে ফেক্টৰী এটাত কাম কৰিছিল, যাৰ মাকে আনৰ ঘৰত কাম কৰিব লগা হৈছিল, যাৰ চিকিৎসা কৰিবলৈ টকা নাছিল, সেইজন ল'ৰা আজি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈসকলৰ মাজৰ এজন। তেওঁ কয়, মোৰ হেয়াৰ ষ্টাইল ভাল নালাগে, মোৰ লুকছ ভাল নালাগে, মাত্ৰ ফুটবল এটা দিয়ক, দেখুৱাই দিম যে মই কি কৰিব পাৰোঁ। আমি সচৰাচৰ ইটো লাগে সিটো লাগে বুলি হাবাথুৰি খাই থাকোঁ। কিন্তু এটা বস্তু লৈ সেইটো কিমান ধৰণেৰে যাদু দেখুৱাব পাৰি, সেয়া আমি চিন্তা কৰি নাচাওঁ। এতিয়া তেওঁৰ নামত অজস্ৰ এৱাৰ্ড, বহুতো ৰেকৰ্ড। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে সহজতে লাভ কৰে। লগতে কম্পিটিটিভ এক্সামৰ বাবে সহজ হোৱাকৈ অসম বুৰঞ্জী আলোচনা কৰা হৈছে এইখন ই-বুকত, সহজকৈ অসম বুৰঞ্জী। এই ই-বুকখনৰ লিংক তলত দিয়া হ'ল।